হেল্ল' এভৰিৱান, গুড মৰ্ণিং। সকলো ভালে আছেনে? আলহামদুলিল্লাহ, মই ভালে আছোঁ। আজি বহুত দিনৰ পিছত এটা ভইচ অভাৰ দি আছোঁ এটা ভিডিঅ'ত। এইটো ভিডিঅ' চাইছেনে? কইনাৰ ভিডিঅ' হয়। মই ব্ৰাইডেল মেকআপ কৰিছিলোঁ। মই এনেই মেকআপ আৰ্টিষ্ট হয়। ব্ৰাইডেল মেকআপটো 8 ঘণ্টামান পিছত কইনাই সাজ পোছাক খুলি লৈ, কাপোৰ কানি খুলি লৈ, গহনা পাতি খোলাৰ পিছত ভাবিলোঁ মেকআপটো ৱাটাৰপ্ৰুফ সঁচাকৈ হ'লনে নাই। মানুহে বিশ্বাস নকৰে আৰু চবেই কয় মেকআপবোৰ সঁচাকৈ ৱাটাৰপ্ৰুফ হয়নে বাৰু। সেইকাৰণে আজি গিলাচত পানী ল'লোঁ, বাতি এটা ল'লোঁ আৰু মুখত মই ডাইৰেক্ট ঢালি দিলোঁ। ইয়াক লাইভ ৱাটাৰপ্ৰুফ হয়নে নহয় সেইটো টেষ্ট কৰিবৰ কাৰণে মেকআপৰ ওপৰত ঢালি দিলোঁ। ইয়াক চেলাউৰি, নাক, কাণ, চকু, গাল, উঠ চব তিতি পেলাই পৰি আছে পানী, কিন্তু অকণমানো হিলা নাই, মেকআপ উঠা নাই। চেলাউৰিটো চব দি আছে, কাজল চাজল চব আছে, মুখত লিপষ্টিক আছে, একো দিয়া নাই। গতিকে মই আজি টিচু পেপাৰ ইউজ নকৰোঁ। ইয়াত এইটো পানী মুচিবৰ কাৰণে মই এটা গামোচা লৈছোঁ, যিহেতু গামোচাটো বহুত ডাঠ হয় ন, সূতাৰ বস্তু বহুত ডাঠ হয়। গতিকে উঠিলে পটককৈ উঠি যাব গামোচাত। গতিকে এয়া চাওক, গামোচাত অকণমানো একো বস্তু উঠি অহা নাই। মই চব জেগাতেই দিছোঁ, ডেপ কৰি দিছোঁ, ধুনীয়াকৈ পানীখিনি মুচিছোঁ। চাওকচোন 100% ৱাটাৰপ্ৰুফ হয়। গতিকে আপোনালোকে মেকআপটো লাইভ চাইছেই। মই ভিডিঅ'টো অকণমানো কাটি দিয়া নাই বা এডিট কৰা নাই। এয়া চাওক, অকণমানো উঠি অহা নাই। মেকআপটো সম্পূৰ্ণ 100% ৱাটাৰপ্ৰুফ। গতিকে আপোনালোকে যদি ভিডিঅ'টো ভাল পাইছে, লাইক কৰিব, কমেণ্ট কৰি জনাব কেনেকুৱা লাগিছে, আৰু আই মেকআপটো কেনেকুৱা লাগিছে সেইটোও কমেণ্ট কৰি জনাব। আৰু যদি ভাল লাগিছে আপোনালোকে মেকআপৰ অৰ্ডাৰটো মোক দিব পাৰে। কম দামত বহুত ভাল মেকআপ মই কৰি দিওঁ। গতিকে আজিলৈ বাই বাই।